ফাগুন মাহত ইমানেই ভাল লাগিছে মানে নিজে কবই পৰা নাই আমি এনেকুৱা ইমানেই ধুনীয়া লাগিছে মানে ভাল মানে কবই নোৱাৰিছো ঐ যোৱা বেলি বহাগত বিহুৱান খুজিলো ঐ এইবেলি কৰি চাও ঐ বাতি নালাগে তোমাৰে বিহুৱান ঐ আনি লম তোমাতকৈ কাজি আইজা ক খ লিখিবা চিলাতা মাইজানি ক খ লিখিবা চিলাত মোৰে জীৱনলৈ আশা নকৰিবা উৰি যোৱা শিমলু তোলা কেনেকুৱা লাগিছে আপোনালোকে একেলগে ধান দাইছে পথাৰত বহি ৰবাব টেঙাৰ জুতি লৈছে আৰু নানা ব্যঞ্জনৰ সোৱাদ লৈছে আপোনালোকে একেলগে পুৱাৰ পৰা সন্ধিয়ালৈকে ধান দাইছে পথাৰত কেনেকুৱা অনুভৱ কেনেকুৱা আঘোণৰ খুব ভাল লাগিছে আমাৰ কৃষকে কষ্ট কৰি থোৱা আজি আঘোণ মাহত সোণালী ধান সোণ গুটি চপোৱা আমি সুযোগ পাইছো ধানো খুব ধুনীয়া হৈছে আৰু বিশেষকে আমি মানে কেইবাগৰাকী মিলি ওচৰত যিমান মহিলা ধান্দা থাকে সকলোৱে মিলি ৰবাব টেঙা জুতি লওঁ বৰটেঙা আকৌ ল'ৰা ছোৱালীবোৰ আহি পেলাই ছাতি বনাই ল'ৰা ছোৱালীবোৰক ছাতিও বনাই দিব লাগে পেপাও বজাব দিব লাগে তেনেকৈ লৈ থাকি মানে খুব ভাল লাগিছে আমাৰ আঘোণ মাহৰ এটা সম্পৰ্ক আছে যে নৰা পেপা বজোৱা আপোনালোকে বজাইছো ল'ৰা ছোৱালীবিলাক আহে ন আমনি কৰে ল'ৰা ছোৱালীবিলাককো বজাই দিছো ল'ৰা আছে তেনেকে ল'ৰা কাষত ৰখাই আমি খুব ভাল পাইছো মানে ধানো খুব ধুনীয়া হৈছে দেই